সচল অঞ্চলৰ লগতে কামৰূপ লগতে অসমৰ গোটেই অঞ্চলৰ ৰাইজক মাজত আপোনালোকৰ মিডিয়াৰ যোগেদি এই অনুষ্ঠানৰ প্ৰচাৰ কৰাটো আমি বিচাৰিছোঁ যাতে ৰাইজ উপকৃত হয়। কি কি অনুষ্ঠান থাকিব তেনেধৰণৰ? আমাৰ সিদিনাখনৰ অনুষ্ঠান ৰাতিপুৱা 9 বজাত আমাৰ হেৰি থাকিব পতাকা উত্তোলন, তাৰপিছতে আমাৰ আছে স্মৃতি তৰ্পণ, তাৰপিছত আমাৰ হ'ব এখন গ্ৰন্থ বিপণী উন্মোচন, তাৰপিছতে আছে আমাৰ জুবিন গাৰ্গদেৱৰ স্মৃতিত আমাৰ এখন গীত মাতৰ অনুষ্ঠান হ'ব আৰু তাৰপিছতেই আমাৰ অনুষ্ঠান হ'ব এখন কবি সন্মিলন। কবি সন্মিলনখন আমি ভুৱন হাজৰিকাৰ স্মৃতিত কৰিছোঁ আৰু কবি সন্মিলনৰ পিছতে মুকলি সভা হ'ব। মুকলি সভাত আমি এইবাৰ নিমন্ত্ৰণ কৰিছোঁ অসমৰ এগৰাকী প্ৰতিযোজকা সাংবাদিক, অসম সাহিত্যৰ প্ৰাক্তন সভাপতি শ্ৰী কনক চন্দ্ৰ ডেকাদেৱক। তেওঁ আহিব আৰু আমি সেইদিনাখন 7খন গ্ৰন্থ উন্মোচন কৰিম, স্মৃতি গ্ৰন্থ উন্মোচন কৰিম। সেইদিনাখনৰ গ্ৰন্থ উন্মোচন আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰিব আমাৰ অসমৰ এজন সাহিত্যিক শ্ৰী ফণীন্দ্ৰ দেৱচৌধুৰী আৰু অৱনী কুমাৰ ভাগৱতী দেৱে। ইয়াতে আমাৰ এই অনুষ্ঠানটো হ'ব, এইটো হলত, যিখন মঞ্চ আমি ডক্টৰ মামণি ৰয়চম গোস্বামীৰ নামেৰে নামাকৰণ কৰিছোঁ। এই মঞ্চত আৰু এই হলটো ভূপেন্দ্ৰনাথ দাস আমাৰ প্ৰাক্তন সভাপতি, তেখেতৰ পিতৃৰ নামত এই অনুষ্ঠানটো এই হলটো কৰা হৈছে। এই হলতে আৰু এই মঞ্চতে আমাৰ গোটেই অনুষ্ঠানটো হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।